নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ মেট্ৰিক বুলি ক'লোঁ মই। মেট্ৰিক যেহেতু নহয় বুলি ভাবি আছোঁ, তো ক্লাছ 10ৰ যিটো বৰ্ড এক্সাম হ'ব, এই বৰ্ড এক্সামৰ এখন নটিচ আহিছে যোৱা পৰহি। এই নটিচখনত চেবাই অন্ততঃ কি কুৱেশ্যন আহিব, মানে কুৱেশ্যনৰ আৰ্হিটো কৈ দিছে। এই এগেইনষ্টে পেপাৰ এইবাৰ চিলেক্ট হ'ব, যিহেতু যোৱা বছৰ অলপমান টাফেই হ'ল। নতুনকৈ পালাক না প্ৰশ্নৰ ষ্ট্ৰাকচাৰটো, আগতে এনেকুৱা নাছিল। তে এতিয়া যিহেতু মই মোৰ ছাবজেক্ট দুটাৰ কথা ক'লোঁ, মেথছ আৰু ছায়েন্সৰ, যিটো আমাৰ মেথছ আৰু ছায়েন্সৰ 8 নম্বৰ ষ্টেঞ্জাৰটো লিখিছে যে ইয়াতে দিয়া আছে, ইন দ্য ছাবজেক্ট ছায়েন্স এণ্ড মেথমেটিক্স দ্য কুৱেশ্যনছ এণ্ড প্ৰব্লেম উইল বি কনচেপ্ট বেছড। তে মই বাৰে প্ৰতি এইটো কথা কৈছোঁ যে কনচেপ্টৰ ওপৰত ভিত্তি কৰিহে প্ৰশ্নবিলাক দিয়া হ'ব। মানে ডাইৰেক্ট ইয়াতে লিখা আছে মে নট বি ডাইৰেক্টলি ফ্ৰম টেক্সটবুকত যি আছে ভাতৰ দৰে নহয়, এইটো যে কুৱেশ্যন নিদিব পাৰে যে আমি যি পঢ়িলোঁ, যিটো অংক কৰিলোঁ সেইটো নেদে। ইয়াত প্ৰশ্নবিলাক যিহেতু বেছিভাগ প্ৰশ্ন কনচেপ্ট বেছড হ'ব, মানে কনচেপ্টটো জানিলে তুমি যিকোনো কুৱেশ্যন কৰিব পাৰিবা, এনেকুৱা টাইপৰ কুৱেশ্যন হ'ব। আৰু ষ্টেটমেণ্ট বেছিকৈ অলপমান MCQ বিলাক হ'ব, আৰু MCQ বিলাক ডাইৰেক্টলি কিতাপৰ পৰা নহয়, যোৱা বছৰো হোৱা নাই, মানে এইবাৰ যিটো পৰীক্ষা হৈ গ'ল তাতো হোৱা নাই। আৰু এটা দিছে দ্য কুৱেশ্যন উইল বি বেছড অন লাৰ্ণিং আউটকামছ কণ্টেণ্ট অফ দ্য ছাবজেক্ট, মানে ছাবজেক্টটোৰ ভিতৰত যোনখিনি কুৱেশ্যন হ'ব পাৰে, মানে আনুষংগিক প্ৰশ্ন, তাতে কিতাপত থাকাকেইটা চালেই হ'ব বুলি কথা নাই। নিজেও যিমান প্ৰশ্ন ক্ৰিয়েট হয়, মানে প্ৰশ্নটোতো কনচেপ্টটোতো এটাই, ধৰা এলচিএমৰ কনচেপ্ট এটাই, সেই এলচিএমৰ এতিয়া কুৱেশ্যন কিমান হয় এইটোৰ ওপৰত ডিপেণ্ড কৰিব। ছায়েন্সৰ কথাটো এনেকুৱা, ছায়েন্সৰ কথাত তোমাৰ কুৱেশ্যনটোতো হাজাৰ কুৱেশ্যন হ'ব পাৰে এটা কনচেপ্টৰ পৰা। কনচেপ্টটো ক্লিয়াৰ হ'লে মানে এনচাৰ এণ্ট্ৰি কৰিব পাৰিবা, এনেকুৱা। তাৰপিছত ছ'চিয়েলৰো তেনেকুৱা কৈ দিছে, ছ'চিয়েলৰো কনচেপ্ট বেছড হ'ব। উক্তি যুক্তি এইবাৰ যেনেকৈ দিছিলে এইবাৰো থাকিব। তাত OMRটো কি কৈছে, OMR আমাৰ যিবিলাক কম্পিটিটিভ এক্সাম আছে তাৰ লগত লিংক কৰি OMRটো ABCD, মানে এৰ যিকেইটা প্ৰশ্ন আছে সেইটো A চিৰিজতে থাকিব, মানে যাৰ আৰু A পৰে তাৰ লগতে থাকিব। মানে তোমাৰ পিছততো তাতে চাই পেলাই এইবাৰ কৰিব পাৰিম বুলি ভাবি লাভ নাই, কাৰণ পিছততো চিৰিজটো বদলি যাব, তাৰ কুৱেশ্যনবিলাক চেঞ্জ হ'ব। মানে তাতে 2 নম্বৰটো যদি 2 নম্বৰত আছে, তোমাৰ তাতে 10 নম্বৰত থাকিব, এনেকুৱা। ইমান টাইমটো নাপাবা, এনেকুৱা। মুঠতে মই সহজ বুলি ক'ব নাযাওঁ, যিবিলাক ল'ৰা ছোৱালী বহুত পঢ়ুৱৈ, মানে কনচেপ্টৰ ওপৰত ডিপেণ্ড কৰে, মুখস্থৰ ওপৰত খুব কম ডিপেণ্ড কৰে, কনচেপ্টটো মানে বুজি ল'বা চাই, সেইবিলাক ষ্টুডেণ্টৰ কাৰণে আহি থকা এক্সামবিলাক সকলোতকৈ ইজি হ'ব। মানে সিহঁতে বুজি ল'লে যিকোনো প্ৰশ্ন যেনেকৈ সুধিলেও সিহঁতে পাৰিব, কাৰণ কনচেপ্টটো ক্লিয়াৰ। আৰু যিবিলাক ষ্টুডেণ্টে এইটোও ভাবি আছে যে আমি মুখস্থ কৰি জীৱনটো শেষ কৰি দিম, মানে মুখস্থ কৰিয়ে একবাৰি যাই থাকিম, তাতে অলপমান প্ৰব্লেম হ'ব পাৰে। তাৰপিছত ইংৰাজীৰো তেনেকৈ দিছে, ইংৰাজীৰো এইবাৰ পেছেজ ৰাইটিং হ'ব, মানে এটা পেছেজ তুলি দিব, পেছেজটোৰ পৰা কুৱেশ্যনবিলাক হ'ব। মই ক'লোঁ নে চব কম্পিটিটিভ এক্সামৰ পৰা কপি কৰা আনিছে, মানে কম্পিটিটিভ এক্সামক লৈ তোমালোকৰ ভালৰ কাৰণে ভাবি পেলাই চৰকাৰে এইটো এটা সিদ্ধান্ত লৈছে, আৰু মই ভাবোঁ এইটো সিদ্ধান্ত বহুত ভালেই হ'ব পিছলৈ, কাৰণ কুৱেশ্যনৰ ষ্টেণ্ডাৰ্ডবিলাক বহুত ভাল হৈছে যোৱা বছৰো, আৰু লাহে লাহে এনেকুৱা ষ্টেণ্ডাৰ্ডতে হ'ব। তে তোমালোকেও অলপ পঢ়া শুনাত গুৰুত্ব দিয়া। গুৰুত্বটো কেনেকৈ দিয়া, যে কনচেপ্টৰ ওপৰত পঢ়িম, মই কনচেপ্ট এণ্ড ক্লিয়াৰ কৰি ল'ম, বাকী মই মুখস্থত খুব বেছি গুৰুত্ব নিদিওঁ, এনেকৈ ভাবি পঢ়িলে হৈ গ'ল। বাকী আৰু কিছুমান কিতাপ তোমালোকে অলপ যাৰ ইচ্ছা আছে, মেথছৰ ধৰা R.D. শৰ্মাৰ যোনখন মেথমেটিক্স আছে, এইবিলাক কিতাপ কিনি ল'ব পাৰা, খুব কম টকাতে তোমাৰ অনলাইনত উপলব্ধ। R.D. শৰ্মাৰ MCQ এতিয়া একেলগে আছে, ৰেফাৰেঞ্চ যিহেতু লাগিব অলপ। আৰু এনেকৈ তোমাৰ ছায়েন্সৰো এখন আছে, টাৰ্গেট পাব্লিকেশ্যনৰ বুলি কয়, CBSEৰ আণ্ডাৰত, সেইটো কিনি ল'ব পাৰা। বাকী সকলোলৈ শুভেচ্ছা থাকিল, অনাগত পৰীক্ষাবিলাক তোমালোকৰ ভাল হওক, নম্বৰ কম হ'লেও যাতে সুখী হোৱা, কাৰণ কনচেপ্টটো মেইন হৈ যায় না ইয়াত, কনচেপ্টৰ পৰা ডিপেণ্ডেবল হ'লে নম্বৰত বেছি কথা নাহে, নম্বৰ নিজে পাবা, যিমান প্ৰশ্ন সোধে নিজে পাৰা হৈ যাব তেতিয়া।